তো হেল্ল' গাইজ মিষ্টাৰ জিৰ'লৈ আপোনালোকক স্বাগতম। তো আপোনালোকক আজি মই যাইছোঁ মানে য'ত যাম আপোনালোকক মই আৰু হেৰি নাৰখোঁ আকৌ ডাইৰেক্টলি কৈ দিওঁ। তো আজি যাইছোঁ অসম সাহিত্য সভা পাঠশালা। তো মোৰ লগত মা আছে আৰু মই আৰু এনেকৈ কোনোবা যাব আৰু আমি ওলাই আছোঁ। তো আপোনালোকো চাই থাকক ভিডিঅ'টো, নিশ্চয়কৈ ভাল পাব। সাহিত্য সভাতনো কি এনেকুৱা আছে, আমিও যাওঁ, চবেই যাই আছে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, আমি ঘৰৰ পৰা আহি পালোঁ, মানে ওলাই আহিলোঁ। ওলাই আহি দেখিলে আপোনাৰ আমাৰ লগত কোন কোন আছে। এই গাধা আছে, আমাৰ ঝাৰকান্ত আছে আৰু আমাৰ দাদা আছে। তো আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু মোৰ বাচনতে ৰেডি, তেল চেল ভৰা আছে আৰু মই ছিংগল মানুহ, ইয়াতে গুচি যাম ইয়াতে। তো গাইজ আহিলোঁ, ইহঁতে তেল ভৰাব, মই তেল ভৰাব লগা নাই, ফুল টেংকি আছে বাচনটিত। তো আমি এতিয়া যোৱাহে কথা আৰু। তো এতিয়া আমি যাই আছোঁ মানে কি আমি আখৰা পাৰ হ'লোঁ আৰু বেছি নাই, যাই আছোঁ আমি সাহিত্য সভালৈ। তো আপোনালোকৰ চাই থাকক ভিডিঅ'টো। তো আমি আহি থাকোঁতে টিহুত এটা মন্দিৰ দেখা পালোঁ। এই মন্দিৰটো মই দেখা পাই খুব বেছি ভাল লাগিল, সেইকাৰণে আপোনালোকক মই ভিডিঅ' কৰি দেখালোঁ। আপোনালোকে কি কয় নাজানো, এইটো টিহুৰ চকৰ আৰু মানে টিহুৰ চকৰ কথাই বেলেগ না, দাদাগিৰিৰ কথা নকওঁ গাইজ। মন্দিৰটো কিছু ভাল লাগছে কিন্তু আৰু। তো ফাইনেলি আমি আহি পালোঁ পাঠশালা, মানে সাহিত্য সভা, অসম সাহিত্য সভা পাঠশালাত আমি আহি পালোঁ। আৰু এইখনেই হৈছে প্ৰথম মূল গেট, আৰু এই গেটখনেৰে আমি এতিয়া সোমাই যাম, ভিতৰলৈ যাম। আৰু ভিতৰত যাই দেখা পালোঁ অসংখ্য মানুহ, আৰু কিমান দূৰ খোজকাঢ়িব লাগিব তাৰ কোনো হিচাপ নাই। তো যাই আছোঁ, খোজকাঢ়ি আছোঁ, আমি ঘূৰি আছোঁ। তো যাই দেখা পালোঁ যে এটা মানে ধুনীয়াটো দুটা গড় আছে, এটা সৰু আৰু এটা ডাঙৰটো আপোনালোকে নিশ্চয় দেখাই পাইছে আগতে বেলেগ ভিডিঅ'টো। আপোনাৰ মোৰ ভিডিঅ'টো চাই লওক, দুটাকে গড় আৰু অসমৰ সম্পদ সেয়া। এয়া আপোনালোকে দেখিছে চেল্ফি পইণ্ট, য'ত নেকি আপোনাৰ ৰাখিছে কোক, জাকৈ এইবোৰ ৰাখিছে। তো চেল্ফি পইণ্টটো সুন্দৰ এটা ধুনীয়া লাগিছে চেল্ফি পইণ্টটোত, কিন্তু মোৰহে ফটো উঠা নহ'ল দিয়ক গাইজ। সাহিত্যই এয়া নামঘৰো সাঙুৰি লৈছে, খুবেই সুন্দৰ পদক্ষেপ। তো এয়াও ভাল লাগিছে, এটা নামঘৰ। তো বলক আগলৈকে যাওঁ। তো এই গাড়ীখন আপোনালোকে চাওক, মই চালোঁ ভাল লাগছে গাড়ীখন, কিবা এটা আছে ইউনিক এটা। আৰু এতিয়া আমি যাম এতিয়া বিজ্ঞান মেলাত সোমাই যাওঁ, কি আছে তাকে চাওঁ। আৰু বিজ্ঞান মেলাৰ এই ভিতৰৰ পৰিৱেশ যথেষ্ট মানুহে এই গাড়ীখনত তলদি কেইটামান চুইচ আছে, চুইচকেইটা টিপিলে কিবা কিবি হয়, আমাৰ ইমান জ্ঞান নাই, সেইকাৰণে মষ্টত যাই কিনে চুইচ টিপা নাই। ক'ৰবাত চুইচ টিপিম, ক'ৰবাত কাৰেণ্টটো শ্বৰ্ট কৰি দিব, হে বাবু চাবি সাৱধান। তো ভিতৰতে যাই মানে দেখা পালোঁ যে মানুহ চাৰিওভাগে, আৰু এইগিলাখান তাতে মই বানীত দেখা পালোঁ যে কচুও ৰাখছি। তো ভাবছিলোঁ প্ৰথমে কচু কিয় ৰাখছি, পিছত গম পালোঁ যে বিজ্ঞান মেলাত কচু ৰাখছে কাৰণ বটানীৰ কিবা অমুক চমুক হ'ব পাৰে বুলি। তো এই ঘৰটো লক্ষ্য কৰক, এই ঘৰটো আপোনালোকে লক্ষ্য কৰক যে এই ঘৰটো কেনেকুৱা বনাইছে, মানে অৰিজিনেল টাইপ বনাইছে। এই হলবান্দাৰ কি কৰি আছা? উপায় নাই আৰু গাইজ, চেন্দেজ আই পি আছে দিয়ক টিভিত, আৰু উপায় নাই। এই বস্তুটো দি কিবা মানে লক্ষ্য কৰিব পাৰি আৰু। অ' কি দেখা পাইছ? এতিয়া আমি সোমাই যাওঁ বলক ইণ্ডিয়ান অইলৰ ফালে। তো ইণ্ডিয়ান অইলত মানে কিনো ৰাখছি সেই বস্তুটো আমি লক্ষ্য কৰি ভিতৰত সোমাই যাওঁ। যাই কিনে দেখা পাম যে চশমা পিন্ধি থকা দুটা বগা আৰু ৰঙা টুপিৰ মানুহ মানে মুখা লগাই আছে। আৰু আমি ভিতৰত সোমাই গ'লোঁ, যাই দেখা পালোঁ যে ইয়াত মানে যিটো জুই লাগিলে মানে পানীৰ মানে মাৰে যে সেই বস্তুখিনি আছে, আৰু কিবা কিবি আছে। এইবিলাকখন আমি ইমান ভালদৰে নাজানো, কিন্তু আছে ৰাখিছে, চাইছোঁ। এই বাবুকেইটা গাৰু ৰাখিছে। এই বাবুহাত কি করছ তহঁতে, খাইছা না লৈছা না? তো এইখিনি আপোনালোকক দেখাই দিলোঁ দিয়ক। এই ভিতৰত এই বস্তুটোৰ ভিতৰত কেনেকুৱা এটা সেই থাকে, এইখিনিও খুলি কেনে দেখাইছে। ই গাইছ আকলা কাৰোবাৰ লগত কথা পাতি আছে। ঐ কাৰ লগত কথা পাতি আছা হা? অ' মুখ নাই নেকি তাত? অ' বাবু কয়দি খায় তই? ভাৰতীয় সেনাবাহিনী, এই ভাৰতীয় সেনাবাহিনীৰ যিটো মানে পইণ্ট আছে, এইটো 2 নাৰ মানুহ। চেলুট আৰ্মি ভাই। বহুত কিবা কিবি মানে ৰাইফল কিবা কিবি আছে, কিন্তু চোৱা নহ'ল, বহুত বেছি দীঘলীয়া লাইন। আৰু আমাৰ এইটো হৈছে APJ আব্দুল কালাম ছাৰ, আৰু ছাৰ ইয়াতে থিয় হৈ আমাক পৰিদৰ্শন কৰি আছে। তো চেলুট আপোনাকো এবাৰ চেলুট। ৰংগ বিৰংগৰ লাইটবিলাখানে গাইছ একদম সুন্দৰ কৰি ৰাখিছে, মানে পৰিৱেশটো বহুত ভাল কৰি ৰাখিছে, মানে ফটো উঠাৰ কাৰণে ভাল এটা পৰিৱেশ কৰিছে। কিন্তু তাৰ আৰু সাহিত্য সভাত আহি যদি আমি নীলমণি ফুকন ডাঙৰীয়াক যদি এবাৰ পৰিদৰ্শন নকৰোঁ তেনেহ'লে ভাল নহ'ব। যদি আমি ধৰি লওক আমাৰ এইটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰক যদি আমি এবাৰ পৰিদৰ্শন নকৰোঁ, মামণি ৰয়ছম গোস্বামী বাইদেউক যদি পৰিদৰ্শন নকৰোঁ, তেনেহ'লে সাহিত্য সভাখনেই আধৰুৱা হৈ থাকিব। সেয়া আপোনালোকক মই দেখাই দিলোঁ অলপ। তো এতিয়া আমি দেখা পাইছোঁ যে চক্ৰবিহু, এই চক্ৰবিহুনো কি, আৰু চক্ৰবিহুৰ ভিতৰত আমি সোমাই যাবলৈ চেষ্টা কৰিম। চক্ৰবিহুৰ লাইন, চক্ৰবিহুত যাই আছোঁ। আমি চক্ৰবিহুত সোমালোঁ।
চক্ৰ বিহুনো কি বস্তু, এই চক্ৰ বিহুৰ ভিতৰত যে আমি সোমাইছোঁ, এই চক্ৰ বিহুৰ ওপৰত মই এটা সুকীয়াকৈ ভিডিঅ' নিশ্চয়কৈ বনাম যে চক্ৰ বিহু আচলতে কি, চক্ৰ বিহুত কি হৈছিল সেই বিষয়ে ভিডিঅ' এটা আপোনালোকক নিশ্চয়কৈ জনাম। কিন্তু এতিয়া আমি বলক অলপ এনজয় কৰোঁ, চক্ৰ বিহুত সোমাই ঘূৰি পাকি থাকি কিনে কেনেকৈনো ওলাব পাৰি তাৰ আমি এটা ভিডিঅ' মানে সোমাই চাওঁ কেনেকুৱা লাগে। তো সকলোৱে ঘূৰি আছে, আমিও ঘূৰি আছোঁ। কেনে লাগছে পাগলা কৰি দিছি না কাৰ ভুল হে চক্ৰ বিহু ঘূৰা ওলাব পাৰিম না এতিয়া অভিমন্যুক মাৰিছিল, মাৰি এতিয়া আপোনালোকে গুচি যাওক মানে সৈন্য হিচাপে মাৰি থৈ গুচি গ'ল। আৰু মনে মনে ঘূৰি অভিমন্যুক মাৰিছিল অলপ। হঠাৎ যদি আপুনি পৰিদৰ্শন কৰে তেনে সঁচা বুলি ভাবিব, একদম মজাকে বনাইছে, মানে কি ক'ম আৰু ভাল লাগছে একদম, চৰাই দুটা আৰু একদম ধুনীয়া। তো আমি এনেকৈ সোমাই গ'লোঁ এতিয়া প্ৰদৰ্শনী মেলা। তো প্ৰদৰ্শনীৰ ভিতৰত কি আছে আমিও চাওঁগৈ বলক, প্ৰদৰ্শনীত ভিডিঅ' পাই আছোঁ। তো আমিও সোমাই যাওঁ প্ৰদৰ্শনীৰ ভিতৰত। তো প্ৰদৰ্শনীৰ ভিতৰত সোমাই দেখা পালোঁ যে মস্ত ডাঙৰ জাপি, তো জাপিটো ৰাখছি মানে সঁচাকৈ ভাল লাগছে। তো নলবাৰী হিচাপে জাপিটো ৰাখা কিনে খুব বেছি ভাল লাগছে। অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশন, আৰু এইখন হৈছে এখন আপোনাৰ কাঠৰ গাড়ী। তো কাঠৰ গাড়ী আপোনালোকে জীৱনত নিশ্চয়কৈ তো সঁচাকৈ মানে দেখা নাছিল কিজানি, মই হ'লে দেখা নাছিলোঁ। তো আপোনালোকক দেখালোঁ, এই বাবু তই কাঠৰ গাড়ী চলাবি, এই বাবু চাবি আৰু ক'ৰবাত কিবা এটা হৈ গ'লে তোকেই ধৰিব আৰু গম পাই যাবি, এই বাবুক বাবুক। তো এইখন গাড়ী কাঠৰ গাড়ী সঁচাকৈ ভাল লগা। আৰু এই কাঠৰ গাড়ীৰ ভিতৰত ইঞ্জিন বচা, সঁচাকৈ কেনেকুৱা টাইপৰ ইঞ্জিন আছিল কি আছিল, চলিছিল গাইছ এটা সময়ত, কিন্তু আজি বৰ্তমান স্তব্ধ হৈ গৈছে মুহূৰ্তত। তো এইটো হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ আপুৰুগীয়া সম্পদ। তো আপুৰুগীয়া সম্পদ বোলাৰ লগে লগে ভ্ৰাম্যমাণৰ কিনো আছে আমি যাবলক। এইযোৰ দেখা পাইছে না জোতা, আৰু এইযোৰ জোতা 2007 চনৰে। তো কোহিনুৰ থিয়েটাৰত অবুজধৰা অচিন কইনা নাটকখনত যিটো যতীন বৰাই অভিনয় কৰিছিল সেই জোতাযোৰ মানে এইযোৰ। আৰু সঁচাকৈ মানে আপোনাৰ বহুত ভাল বস্তু ৰাখিছে প্ৰদৰ্শনীত আপুৰুগীয়া সম্পদ হিচাপে। এইগিলাখান ৰাখিছে, ধৰি লওক এই লেম্প পাইছিলোঁ আমি, কিবা কিবি এইগিলাখান পাইছিলোঁ, এই গান শুনা এইগিলা পাইছিলোঁ। তো এইগিলাখান বহুত পুৰণা, আমি কিছুমান পাইছোঁ, আমি কিছুমান পোৱা নাই, এনেকুৱা আছে। আইতাই তামোল খুন্দা এইটো পাইছোঁ। তো এইগিলাখান বস্তু এটা সময়তো একদম মানে নিশ্চিহ্ন হৈ যাব আৰু। মাৰো দিক্ৰো মানে এইটো গম পাইছেনে কোনটো কথা কৈছোঁ, মাৰো দিক্ৰো হৈছে আপোনাৰ ধামালৰ যিখন গাড়ী আছিল না, তো যি একদম মানে একদম পেৰাচা আছিল, তাৰ যি মৰমত ৰাখিছিল সেই গাড়ীখনে, এইখন মানে সেইখন নহয় মানে সেইটো ডিজাইনৰ গাড়ী, আৰু সেইখন বগা আছিল, তো এইখন বেলেগ কালাৰ এটা। তো কিমান পুৰণা হ'ব পাৰে গাড়ী চাওক আপোনাৰ, 1886 চনতে মানে পেট্ৰলৰ গাড়ী ওলাইছিল, তাৰপিছত গাড়ী হ'ব বাৰু এইখন। তো কিমান পুৰণা গাড়ী। তো এয়া হৈছে আপোনাৰ মানে পেট্ৰল কেনেকৈ ৰিফাইন কৰে, এইটো MS যিটো আছে সেইটো পেট্ৰল, তাৰপিছত এইটো যাই কিনে আমি যিটো আলকাট্ৰা বুলি কয় এইটো আলকাট্ৰা। আৰু তো এনেকুৱা ধৰণৰ মেচিনতে মানে এইটো ৰিফাইন কৰা হয় পেট্ৰলটো, মানে এইবিলাখান বস্তু আৰু। সাহিত্য সভাত আহি যদি গ্ৰন্থমেলাত নোসোমাওঁ তেনেহ'লেতো বাপে চুব ভাই। তো সেয়ে সোমাই যাওঁ আমি গ্ৰন্থমেলাত। তো গাইছ গ্ৰন্থমেলাত সোমামেই, কাৰণ মই অলপ লিখা মেলা কৰোঁ, এইটো সঁচা কথা গাইছ। তো কবিতাৰ মাজত সোমাই গ'লোঁ, কবিতাত বহুত মানুহ দেখা পাই আমাৰো ভাল লাগছে যে কবিতাৰ মানে কিতাপ কিনাৰ বা সাহিত্যৰ ওপৰত মানুহে ইমান চৰ্চা কৰি যে কিতাপ কিনাৰ কাৰণে আগ্ৰহী হৈছে, সেইটো বহুত গুণে বহুত সঁচাকৈ বহুত ভাল দিশ। তো মানুহ বহুত দেখা পাইছোঁ কিতাপ চালিত, কিন্তু এইটো সঁচাকৈ ভাল লাগছে, চেলুট। মোৰো গাইছ মন পচন্দৰ কিতাপখন বিচাৰি 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 লাষ্টত পালোঁ দিয়ক। তো এই দুখনে মোৰ কিতাপ, প্ৰণৱ দাৰ এখন কিতাপ জঘন্য প্ৰেম জঘন্য মৃত্যু, আৰু সৌৰভ শইকীয়াৰ পাইন গছৰ বতাহ। সাহিত্য সভা নেওচি এতিয়া আমি ঘৰমুখী হ'লোঁ, আৰু এতিয়া আমি যাই আছোঁ ঘৰত। 10 মিনিট পিছত ঘৰ পাই যাম। এতিয়া বাজিছে 10:33। আপোনালোকক মই গাড়ীত দেখাই দিছোঁ 10:33। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব। আজি ভিডিঅ' ইমানখিনি আছিল। জয় আই অসম।